নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত। আজি পুনৰ আপোনালোকৰ বাবে ৰেল বিভাগৰ ফালৰ পৰা পুনৰ আপোনালোকৰ ৭,৪৫০টাতকৈ অত্যাধিক পদ ২০২৪ বৰ্ষৰ বাবে মুকলি কৰি দিলে। এই পদখিনিৰ ক্ষেত্ৰত মাত্ৰ কোৱালিফিকেশ্যন হয় 10 পাছ। কেনেদৰে আবেদন কৰিব লাগিব, লগতে এজ ক্ৰাইটেৰিয়া কি হয়, লাষ্ট ডেট কি হয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সেইবাবে আপোনালোকে যদি শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি ভিডিঅ'টো ভাল হয় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলো বন্ধু বান্ধৱীয়ে আজিৰ জবৰ আপডেটটো পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেল বিভাগৰ পৰা মই আপোনালোকক কৈছোঁৱে, ৰেল বিভাগৰ ফালৰ পৰা এটা বৃহৎ নিযুক্তি আহি গ'ল। টোটেল ভেকেঞ্চি হৈছে ৫,৬৯৬টা ভেকেঞ্চি আহি গ'ল। আৰু জব লোকেশ্যন হৈছে অল ইণ্ডিয়া। আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ কথা কৈ দিছোঁ। ১৯,৯০০ পৰা ৬৩,২০০ টকা ৰেলৱে জব হয়। ইণ্ডিয়ান ৰেলৱেৰ পৰা আপোনালোকৰ বৃহৎ নিযুক্তিসমূহ আহি গ'ল। মই পোনপ্ৰথমে আপোনালোকক প্ৰথমবাৰ দেখাই দিছোঁ। RRB ALLP ৰিক্ৰুইটমেণ্ট 2024 নটিফিকেশ্যনসমূহ আহি গ'ল। ৰেলৱে এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে আপোনালোকৰ ভেকেঞ্চিসমূহ হৈছে এটা বৃহৎ নিযুক্তি বুলি ক'ব পাৰি। ইয়াৰ কাৰণে আপোনালোকৰ অৰ্হতাসমূহ কিমান লাগে মই সেই কথাও জনাই দিম। ইয়াত আপোনালোকে দেখিব পাইছে এটা ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ৰিলিজ দ্য latest notification recruitment 5,696 এছিষ্টেণ্ট লোকো পাইলটৰ ভেকেঞ্চি আছে ALP। আৰু ইয়াত আপোনালোকৰ নিউজ পেপাৰ ২০/২৬ এনেকৈ প্ৰকাশ কৰিলে। অভাৰভিউ দেখিছে ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন নেম হৈছে ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ড RRB, আৰু পোষ্ট নেম হৈছে এছিষ্টেণ্ট লোকো পাইলট ALP। এডভাৰটাইজমেণ্ট নম্বৰ হৈছে CN1 2024। মানে প্ৰথমটো এডভাৰটাইজমেণ্ট হয় ৰেলৱে বিভাগৰ পৰা, আৰু এটা বাম্পাৰ নিযুক্তি আহি গ'ল। আৰু ইয়াৰ পিছত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিও আহিবলৈ আছে ৰেলৱে বিভাগৰ। ভেকেঞ্চি ৫,৬৯৬টা। জব লোকেশ্যন অল ইণ্ডিয়া। পে স্কেল আপোনালোকক দিয়া হ'ব ১৯,৯০০ পৰা ৬৩,২০০ টকা লেভেল 2। কেটেগৰী ৰেলৱে জব, আৰু অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়ান ৰেলৱে gov.in। ভেকেঞ্চি দেখিব পাইছে ৫,৬৯৬টা। আৰু ইয়াৰ কাৰণে আপোনালোকৰ মাত্ৰ অৰ্হতা কি আছে আপোনালোকে দেখিব পাৰিছে মেট্ৰিকুলেশ্যন দিয়া আছে। যিসকলে মেট্ৰিকুলেশ্যন পাছ কৰিছে, মেট্ৰিকুলেশ্যন মানে কি 10 পাছ। যিসকলে 10 পাছ কৰিছে তেওঁলোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে বিচাৰিছে কিন্তু ITI SSLC প্লাছ ITI ফ্ৰম ৰিকগনাইজ মেট্ৰিকুলেশ্যন অফ NCB ইন দ্য ট্ৰেড অফ মেকানিক। এইকেইটাৰ ভিতৰত যদি আপোনালোকৰ মেট্ৰিকৰ লগত আপোনালোকৰ যদি কোনোবা এটা ITI কোৰ্চ আছে তেতিয়া আবেদন কৰিব পাৰিব, বা যদি মেট্ৰিকুলেশ্যনৰ লগত আপোনালোকে এইকেইটা ট্ৰেডাৰ মেনশ্যন আছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু মেট্ৰিকুলেশ্যন প্লাছ SSLC প্লাছ যদি আপোনালোকে 3 year ডিপ্ল'মা আছে তেতিয়াও আবেদন কৰিব পাৰিব। আপোনালোকৰ ডিগ্ৰী ইন দ্য ইঞ্জিনিয়াৰিং ডিচিপ্লিন তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এজ লিমিট বিচাৰিছে 18 পৰা 30 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। SC SC 5 বছৰ, OBC 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ। আৰু এপ্লিকেশ্যন ফিজ দিয়া আছে জেনেৰেল OBC EWS আদাৰ্ছৰ কাৰণে 500 টকা। বাকী SC SC EGM আৰু ফিমেল কেণ্ডিডেট সকলো কেটেগৰী ফিমেল কেণ্ডিডেট কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। তেওঁলোকে ফ্ৰীতে আবেদন তেওঁলোকে 250 টকা দিব লাগিব। আৰু পে'মেণ্ট হৈছে অনলাইন যোগে আবেদন কৰিব পাৰিব। মেডিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে A1, আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড ফিজিকেলি ফিট হ'ব লাগিব। আৰু ভিজন ষ্টেণ্ডাৰ্ড আপোনালোকে দেখিব পাইছে ধুনীয়াকৈ। আৰু ভেকেঞ্চি ডিটেইলছখিনি এইখিনি হয়। আৰু চিলেকশ্যন প্ৰচেছটো কৈ দিছোঁ আপোনালোকক। প্ৰথম আপোনালোকৰ CBT এক্সাম হ'ব ফাৰ্ষ্ট ষ্টেজত। আৰু ফাৰ্ষ্ট ষ্টেজ CBT মানে কম্পিউটাৰ আপোনালোকৰ এক্সাম হ'ব। যেনেকৈ আপোনালোকৰ ওমাৰচিটত এক্সাম দিয়ে তেনেকৈ কম্পিউটাৰত আপোনালোকৰ ওমাৰচিট থাকিব, তাত আপোনালোকে টিক কৰি যাব লাগিব। ছেকেণ্ড ষ্টেজত আপোনালোকৰ CBT আৰু এটা এক্সাম হ'ব কম্পিউটাৰ বেছ টেষ্ট। তাৰপিছত আপোনালোকৰ কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব, সেইটো কম্পিউটাৰ হ'ব। লাষ্ট আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, আৰু তাৰপৰা DME হ'ব মানে মেডিকেল এক্সাম হ'ব। ME হ'ব মেডিকেল এক্সামিনেশ্যন। সেই মেডিকেল এক্সামিনেশ্যন পাছ কৰাৰ পিছতে আপোনালোকৰ ফাইনেল নিযুক্তি আহি যাব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে যিটো RRB অফিচিয়েল ৱেবছাইট আছে তাত যাব পাৰে। অফিচিয়েল ৱেবছাইট গুগল বা ক্ৰমত লিখিব লাগিব rrb.com বা RRB ALP বুলি লিখিলে আপোনালোকে তাত এপ্লাই লিংক পাই যাব। এপ্লাই লিংকত গৈ আপোনালোকে ধুনীয়াকৈ ষ্টেজখিনি দি এপ্লাই আপোনালোকে কৰিব পাৰিব। আৰু এপ্লাই ষ্টাৰ্ট হৈছে আপোনালোকৰ 20 জানুৱাৰীৰ ফালৰ পৰা। আৰু এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই লাষ্ট ডেট দিয়া আছে 19 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এপ্লিকেশ্যন যে আপোনালোকৰ কিবা ভুল হয় কাৰেকশ্যন কৰিব 20 পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত। আৰু এক্সাম ডেট বৰ্তমান সময়লৈকে অহা নাই, আহিলে আপোনালোকক মই জনাই দিম। আৰু যদি আপোনালোকৰ এপ্লাই লিংক আমাক কমেণ্ট কৰিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব পাৰে। আজিলৈ নতুন ভিডিঅ'ত লগ পাম।